সম্প্ৰীতিৰ মুক্ত মঞ্চ অসম গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি প্ৰগতি মহিলা চৰা সভাগৃহত দিনৰ 12 বজাৰ পৰা প্ৰথম সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। মঞ্চৰ কাব্য সম্পাদক দীপিকা ফুকনে আধৰা সভাখনত বন্তি প্ৰজ্বলন কৰে সাহিত্যিক দিলীপ কুমাৰ শৰ্মাই। মঞ্চৰ গোলাঘাট জিলা সমিতিৰ সভাপতি যতীন গগৈয়ে সভাপতিত্ব কৰা সভাত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি শংকৰ যোছেফ হক, সাংগঠনিক সম্পাদক আদিত্য বৰবৰা, গোলাঘাট জিলা সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ সভাপতি আব্দুল আজিজ, সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ গোলাঘাটৰ সম্পাদক মাহমুদুল ইছলাম, সম্প্ৰীতিৰ মুক্ত মঞ্চৰ সম্পাদক অঞ্জলি বৰদলৈ, ইয়াকুব আলী আৰু বহু কবি সতীৰ্থ উপস্থিত থাকে। সভাত জিলাৰ বিভিন্ন কাৰ্যৰ বিষয়ে আলোচনা কৰা হয়। সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ গোলাঘাটৰ সম্পাদক মাহমুদুল ইছলামে স্বৰচিত কবিতা পাঠ কৰি অসমৰ লগতে দেশৰ বিভিন্ন ভাষা বিভিন্ন ধৰ্মাৱলম্বীৰ মাজত সম্প্ৰীতিৰ মুক্ত মঞ্চই একতা আৰু ভাতৃত্ববোধ কঢ়িয়াই আনিব বুলি আশা পোষণ কৰে। কেন্দ্ৰীয় সভাপতি শংকৰ যোছেফ হকে মঞ্চৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায়। সভাত সকলো সদস্যক সম্বৰ্ধনা জনোৱা হয়। লগতে কবিতা পাঠ আৰু পৰিচয় প্ৰদান কৰি সফলভাৱে একোখনকৈ মানপত্ৰ প্ৰদানৰ অন্তত দুপৰীয়া প্ৰীতি ভোজেৰে সভাখন ভংগ হয়।